নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু ক্ৰেডিট কাৰ্ড আছেনে? আপোনালোকে বাৰু কৰবাৰ পৰা লোন লৈছেনে? আপোনালোকে বাৰু ফাইনেন্সত কিবা বস্তু ক্ৰয় কৰিছেনে? আপোনালোকে ইএমআইত গাড়ী, বাইক, স্কুটি ক্ৰয় কৰিছেনে? যদি আপোনালোকে ইএমআইত গাড়ী, বাইক, স্কুটি ক্ৰয় কৰিছে, গাড়ী, বাইকৰ ইএমআই পৰিশোধ কৰিবলৈ আছে, আপোনালোকে যদি লোন লৈছে বা আপোনালোকে যদি হে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, তেনেহলে সেই ইএমআই সমূহ যদি আপোনালোকে পৰিশোধ নকৰে, মানে গাড়ীখনৰ ইএমআই পৰিশোধ নকৰিলে, বাইকখনৰ ইএমআই পৰিশোধ নকৰিলে, ক্ৰেডিট কাৰ্ডৰ ইএমআই পৰিশোধ নকৰিলে, লোনৰ ইএমআই পৰিশোধ নকৰিলে, তো আপোনালোকৰ বাৰু কি হ'ব পাৰে? আপোনালোকৰ ওপৰত কেছ মুকদ্দমা হ'ব নে আপোনালোকে সেই ইএমআই সমূহ পৰিশোধ নকৰাকৈ বাচি যাব পাৰিব? আজি খুবেই এটা প্ৰয়োজনীয় খবৰ আপোনালোকক জনাম। আপোনালোকৰ কাৰণে এইটো এটা মই খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' খবৰ বুলি ভাবো। কি কাৰণে? কাৰণ আজিকালি ইএমআইত বস্তু নোলোৱা মানুহ কোনোৱেই নাই। আজিৰ ডেটত কোনোবাই মোবাইল এটা হলেও লয়, কোনোবাই গাড়ী এখন হলেও লয়, স্কুটি এখন হলেও লয়, কিবা নহয় কিবা এটা লয়, লোন বা কিবা কিবি সবেই লৈ থাকে, হয় নে নহয়? আপোনালোকেও হয়তো লৈছে, গতিকে আপোনালোকৰো হয়তো ক্ৰেডিট কাৰ্ড আছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো আপোনালোকৰ যদিহে ইএমআই বিলাক পৰিশোধ নকৰে, তেনেহলে কি হ'ব পাৰে? আপোনালোকৰ ওপৰত কি একশ্যন ল'ব পাৰে সেই সম্পৰ্কত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্চ গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ এই ভিডিঅ'টো মই জাষ্ট এটা এডুকেশ্যন পাৰপজৰ কাৰণেহে প্ৰস্তুত কৰিছোঁ। মানে আপোনালোকক মই উচতনি দিবৰ কাৰণে বা আপোনালোকে এই কামটোৱেই কৰক বুলি আপোনালোকক ইয়াতে মই উচতনি দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা নাই। জাষ্ট আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। মানে ক'বলৈ গ'লে এটা জেনেৰেল নলেজৰ বাবে আপোনালোকক আজিৰ এই খবৰটো জনাব বিচাৰিছোঁ যে আপোনালোকে যদি ভৱিষ্যতলৈ কিবা এটা ইএমআইত লয়, বা গাড়ীখনেই হৈ গ'ল, স্কুটিখনেই হৈ গ'ল, কিবা নহয় কিবা বস্তু এটা যদি ইএমআইত লয়, আপোনালোকে তাৰ ইএমআই যদি পৰিশোধ নকৰে, তেতিয়া আপোনালোকৰ কি হ'ব পাৰে? জেল হ'ব নে কিবা হ'ব নে কি হ'ব? তো কি হ'ব সেই সম্পৰ্কে আপোনালোকক জনাবৰ কাৰণেহে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমে মানে জনাব বিচাৰিছোঁ। এতিয়া লোন কেইবা প্ৰকাৰৰ থাকে। এটা হৈ গ'ল সিকিউৰ লোন, এটা হৈ গ'ল আনসিকিউৰ্ড লোন। সিকিউৰ্ড লোন কোনবিলাক? যিবিলাক নেকি কোনো এটা বস্তুৰ বিপৰীতে আপোনালোকক লোন প্ৰদান কৰে, সেইবিলাকক আমি এক প্ৰকাৰে সিকিউৰ লোন বুলি ক'ব পাৰোঁ। ধৰি লওক আপোনালোকে এটা বিজনেছ লোন লৈছে, আৰু সেই বিজনেছ লোনটো ল'বলৈ যাওঁতে আপোনালোকে বিজনেছৰ ডকুমেণ্ট পাতিসমূহ জমা কৰিছে, সেইটো হৈ গ'ল সিকিউৰ্ড লোন। আপোনালোকে যেনিবা ঘৰ বনাবৰ কাৰণে লোন ল'বলৈ গৈছে, আপোনালোকৰ ঘৰৰ কাগজ পাতি সাবমিট কৰিছে বেংকত, ঘৰৰ ডকুমেণ্ট পাতি দিছে, তাৰ এগেইনষ্টত আপোনালোকে লোন লৈছে, সেইটো এক প্ৰকাৰ ক'বলৈ গ'লে সিকিউৰ্ড লোন। তাৰ লগতে আপোনালোকে গোল্ড লোন লৈছে, সোণ আপোনালোকে বেংকক দি তাৰ বিপৰীতে লোন লৈছে, সেইটো এটা সিকিউৰ্ড লোন বুলি ক'ব পাৰি। আপোনালোকে এখন ইনষ্টলমেণ্টত গাড়ী, বাইক, স্কুটি লৈছে, সেইটো এটা সিকিউৰ লোন ক'ব পাৰি। কাৰণ আপোনালোকক যিটো লোন দিয়া হৈছে, আপোনালোকৰ গাড়ী, বাইক, স্কুটিখনৰ এগেইনষ্টতহে লোনটো দিয়া হৈছে, তো সেইটোকো আমি সিকিউৰ্ড লোন ক'ব পাৰোঁ। আপোনালোকে ইনষ্টলমেণ্টত মোবাইল এটা লৈছে, লেপটপ এটা লৈছে, আপোনালোকে ইনষ্টলমেণ্টত কেমেৰা এটা লৈছে, সেইটোকো আমি সিকিউৰ্ড লোন বুলি ক'ব পাৰোঁ। মানে যেতিয়া নেকি কোনো এটা লোন কোনো এজন ব্যক্তিক যেতিয়া দিয়ে, আৰু সেই লোনটো যেতিয়া কোনো এটা মানে সিকিউৰ বস্তুৰ এগেইনষ্টত দিয়া হয়, কোনো এটা বস্তুৰ এগেইনষ্টত দিয়া হয়, বা কোনো এটা মানে ইয়ৰ ওপৰত দিয়া হয়, কোনো এটা বস্তুক ভিত্তি কৰি দিয়া হয়, তেতিয়া সেইটোক আমি এক প্ৰকাৰে সিকিউৰ্ড লোন বুলি ক'ব পাৰোঁ। আৰু এই যিবিলাক সিকিউৰ্ড লোন আছে, বাই চান্স যদি আপোনালোকে এই সিকিউৰ্ড লোনসমূহ পে'মেণ্ট নকৰে, বা আপোনালোকে ধৰি লওক বাইক এখনৰ ইএমআইত লৈছিলে, বা গাড়ী এখন ইএমআইত লৈছিলে, বা আপোনালোকে আপোনালোকৰ ঘৰটোৰ কাগজ পাতি জমা কৰি আপোনালোকে লোন এটা লৈছিলে, বা আপোনালোকে যেনিবা বিজনেছ লোন এটা লৈছিলে আপোনালোকৰ বিজনেছৰ ডকুমেণ্ট পাতিসমূহ দি, তো সেই সিকিউৰ্ড লোনবিলাক যদি আপোনালোকে পে'মেণ্ট নকৰে, তেনেহ'লে যিটো বস্তুৰ এগেইনষ্টত আপোনালোকে লোন লৈছে, সেই বস্তুটো বেংকে জব্দ কৰিব পাৰে। যেনে আপোনালোকে যদি ঘৰৰ ডকুমেণ্ট পাতি দি লোনটো লৈছে, হোম লোন লৈছে, আপোনালোকে যদি ইএমআই পৰিশোধ নকৰে, তেনেহ'লে আপোনালোকৰ মাটি জব্দ কৰিব পাৰে।
ধৰি লওক আপোনালোকে গোল্ড লোন লৈছে আপোনালোকে লোন পৰিশোধ নকৰিলে তেতিয়া আপোনালোকৰ সোণখিনি বিক্ৰী কৰি আপোনাক যি পইচা প্ৰদান কৰিলে সেই পইচাটো উঠাই দিব বেংকে ধৰি লওক যেনিবা আপোনাক গাড়ী এখন দিছে ইনষ্টলমেন্টত আপুনি গাড়ীৰ ইএমআই পৰিশোধ কৰিব নোৱাৰিলে যেতিয়া আপোনালোকৰ ওপৰত কেছ মুকদ্দমা হ'ব বা আপোনালোকে ইএমআই যদি পৰিশোধ কৰিব নোৱাৰে তেনেহলে বেংকে কি কৰে আপোনাৰ পৰা এছেটটো ঘূৰাই হলেও লোন ৰিকভাৰি কৰিব সেইবিলাক এক প্ৰকাৰ ক'বলৈ গ'লে সিকিউৰড লোন আৰু সেই সিকিউৰড লোন বিলাক আপোনালোকে ঘূৰাবই লাগিব এইটো কম্পালসৰি বুলি ক'লো বেয়া নহয় আৰু দ্বিতীয়তে হৈ গ'ল আনসিকিউৰ লোন যিবিলাক লোনত কোনো সিকিউৰিটি নাই সেইবিলাক এক প্ৰকাৰ ক'বলৈ গ'লে আনসিকিউৰ লোন আৰু সেই লোন বিলাকৰ ক্ষেত্ৰত অকনমান সিস্টেমটো বেলেগ হয় যেনে আপোনালোকে অনলাইনত এপছ এটা ডাউনলোড কৰি তাৰ পৰা লোন এটা ললে আপোনালোকে কেৱল আধাৰ কাৰ্ড পান কাৰ্ড জমা কৰিয়ে আপোনালোকে লোনটো লৈ ললে সেইটো এক প্ৰকাৰ ক'বলৈ গ'লে আনসিকিউৰ লোন যেনে আপোনালোকে কৰবাৰ পৰা পাৰ্সনেল লোন এটা লৈ ললে এইটোকো এক প্ৰকাৰ ক'বলৈ গ'লে আনসিকিউৰ লোন বুলিয়ে ক'ব পাৰি অনলাইনতে আপোনালোকে পাৰ্সনেল লোন লৈ ললে আজিকালি ঢেৰ কোম্পানী আছে নহয় ধৰি লওক আপোনালোকে নাভি বুলি এপছ আছে এম পকেট বুলি এপছ আছে ক্ৰেডিট বি মানি ভিউ এনেকৈ ঢেৰ এপছ আছে তো সেইবিলাকৰ পৰা যেনিবা আপোনালোকে অনলাইনত লোন এটা লৈ ললে পাৰ্সনেল লোন তো সেইবিলাকক এক প্ৰকাৰে আনসিকিউৰ লোন বুলি ক'ব পাৰি আৰু সেই আনসিকিউৰ লোন বিলাক অকনমান সিকিউৰড লোনৰ তুলনাত সৰল যেনে আপুনি যেনিবা ক্ৰেডিট কাৰ্ড এটা চলাই আছে ক্ৰেডিট কাৰ্ডৰ পেমেন্ট কৰিবলৈ আপোনাৰ বাকি আছে এটা ক্ৰেডিট কাৰ্ডটো এক প্ৰকাৰে আনসিকিউৰ লোন বুলি ধৰিব পৰা যায় কাৰণ ক্ৰেডিট কাৰ্ডটো আপোনাক যেতিয়া দিব ক্ৰেডিট কাৰ্ডৰ এগেইনষ্টত আপোনালোকৰ পৰা বেংকে কোনো ধৰণৰ সিকিউৰিটি ডিপোজিট নলয় আপোনালোকে যেতিয়া পাৰ্সনেল লোন এটা ল'ব পাৰ্সনেল লোনটোৰ এগেইনষ্টত আপোনালোকৰ পৰা মাটি বাৰী কাগজ পত্ৰ কিবা কিবি এইবিলাক নলয় যদি আপোনালোকক লোন দিয়াৰ সময়ত মাটি বাৰী কাগজ পত্ৰ লৈছে সেইটো সিকিউৰড লোনত পৰি যাব যদিহে আপোনালোকৰ পৰা একো নলয় জাস্ট আধাৰ কাৰ্ড পান কাৰ্ড আৰু আপোনালোকৰ ইনকমৰ বেচিছৰ ওপৰত লোন দিয়ে সেইটো হৈ গ'ল আনসিকিউৰড লোন আৰু সেই লোনটো অকনমান সৰল এতিয়া যিসকলে সিকিউৰড লোন লৈছে মানে গাড়ী এখন ইনষ্টলমেন্টত লৈছে বাইক এখন ইনষ্টলমেন্টত লৈছে বা হোম লোন এটা লৈছে বা প্ৰপাৰ্টি লোন লৈছে তো সেইবিলাকৰ ইএমআই সমূহ পৰিশোধ কৰিবই লাগিব যদি আপোনালোকে ইএমআই পৰিশোধ নকৰে আপোনালোকৰ ওপৰত লিগেল হ'ব আপোনালোকে জেল পৰ্যন্ত যাব লাগিব আপোনালোকৰ পৰা লোনটো যিকোনো প্ৰকাৰে উদ্ধাৰ কৰা হ'ব এতিয়া যদি আপুনি আনসিকিউৰড লোন লয় যেনে ক্ৰেডিট কাৰ্ড এটা চলাই আছে যেনে আপোনালোকে পাৰ্সনেল লোন এটা ললে তো আপোনালোকে যেনিবা ঋণটি ইএমআই পৰিশোধ কৰিব পৰা নাই আপোনালোকৰ ইএমআই পৰিশোধ নকৰা যদি বহুত দিন হৈ যায় তেতিয়া কি হ'ব আপোনালোকৰ ওপৰত এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰথমে নোটিছ আহিব আপোনালোকলৈ নোটিছ প্ৰেৰণ কৰিব নোটিছ প্ৰেৰণ কৰাৰ লগে লগে এছএমএছ বা ফোন কল বা এজেণ্টসমূহ ঘৰলৈ আহিব নোটিছ প্ৰেৰণ কৰিব আপোনালোকক সেই নোটিছ মৰ্মে আপোনালোকে লোক আদালতত হাজিৰ হ'ব লাগিব আৰু লোক আদালতে আপোনালোকক পইচাসমূহ পেমেন্ট কৰিবলৈ ক'ব এটা কথাটো হৈ গ'ল যেহেতু আনসিকিউৰড লোন তো তেনে ক্ষেত্ৰত আপোনালোকৰ ওপৰত কেছ মুকদ্দমা পটকে নহয় বা পুলিচে আপোনালোকক এৰেষ্টটো নকৰে আনসিকিউৰড লোনৰ কথা কৈ আছো কিন্তু দেই আপোনালোকক পুলিচে এৰেষ্টটো নকৰে যদি আপোনালোকে আনসিকিউৰড লোন লৈ ৰাখে কৰবাৰ পৰা সিকিউৰড হলে বেলেগ কথা আনসিকিউৰৰ কথা কৈ আছো পুলিচেও আপোনালোকক এৰেষ্ট নকৰে আপোনালোকলৈ লিগেল নোটিছ পঠাব সেই অনুপাতে আপোনালোকে লোক আদালতত হাজিৰ হ'ব লাগিব আৰু আপোনালোকক পইচা পেমেন্ট কৰিবৰ কাৰণে লোক আদালতৰ ফালৰ পৰা নিৰ্দেশনা প্ৰদান কৰা হ'ব এটা যেহেতু আনসিকিউৰড লোন আপোনালোকৰ জেইলো নহয় কিন্তু আপোনালোকে যদিহে ভুৱা ডকুমেন্ট পাতি সাবমিট কৰি লোন লয় সেইটো মনত ৰাখিব কিন্তু ভুৱা ডকুমেন্ট পাতি সাবমিট কৰি যদি আপোনালোকে লোন লয় ভুৱা এড্ৰেছ দি যদি আপোনালোকে লোন লয় তেতিয়া কিন্তু সেইটো আইনৰ আওতালৈ অনা হ'ব আপোনালোকে সিকিউৰডি লওক বা আনসিকিউৰড লোনেই নলওক কিয় যদিহে আপোনালোকে ভুৱা ডকুমেন্ট দি লয় তেতিয়া কিন্তু আপোনালোক আইনৰ আওতালৈ আহিব আৰু তেতিয়া কিন্তু আপোনালোকৰ ওপৰত কেছ মুকদ্দমা কৰা হ'ব তেতিয়া আপোনালোকে জেল পৰ্যন্তও যাব পাৰে এইটোৱে হৈছে লোনৰ কথা আৰু আপোনালোকে যদি সিকিউৰড আৰু আনসিকিউৰড দুটা বুজি পালে তেনেহলে নিশ্চয় গম পালে যে আপুনি কোট লোন লৈ ৰাখিছে আৰু আপোনাৰ লোন সমূহ পৰিশোধ কৰিব লাগিব নে নালাগিব লোন সদায় ৰিপেমেন্ট কৰিব লাগে এইটো এটা ভাল বিহেভ মানুহৰ
কাৰণ লোন সময়মতে পেমেণ্ট কৰিলে আপোনালোকৰ সিবিল ভাল থাকিব ভৱিষ্যতে আপোনালোকে লোন লাভ কৰিব ভৱিষ্যতলৈ গৈ আপোনালোকে যিকোনো কাম বন কৰিব পাৰিব ডাঙৰ ডাঙৰ এমাউণ্টৰ লোন লয় এতিয়া আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুত মানুহ আছে যিবিলাকে হাজাৰ হাজাৰ কোটি টকা লোন লৈ থৈ দিছে পলাই গৈছে তেওঁলোকৰ ওপৰত কেছ মুকদ্দমা চলি আছে এতিয়া যিসকলে নাজানে কথাবিলাক তেওঁলোকৰ কাৰণে অকনমান বিপদজনক হয় যিবিলাকে জানে তেওঁলোকৰ কাৰণে বৰ বিশেষ বিপদজনক নহয় গতিকে আপোনালোকে নিজে বিবেচনা কৰিব আপোনালোকৰ লোনটো সিকিউৰড নে আনসিকিউৰড যদি সিকিউৰড তেনেহলে 100% পেমেন্ট কৰিব লাগিব যদি আনসিকিউৰড লোন তেতিয়া আপোনালোকে অকনমান মানে ৰেহাই পাব পাৰে কেছ মুকদ্দমাৰ পৰা অকনমান আঁতৰত থাকিব পাৰে কিন্তু যদি সিকিউৰড লোন হয় তেতিয়াতো আপোনালোকে 100% মানে জেল যাবই লাগিব আৰু লগতে আপোনালোকৰ যদিহে বোলে ভুৱা ডকুমেন্ট পাতি দি লোনটো লয় তেতিয়াও আপোনালোকে বিপদত পৰিব বাকি ঋণ সময়মতে পৰিশোধ কৰি থাকক এইটো এটা ভাল মানুহৰ অভ্যাস তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলগীয়া সৰু এটা ইনফৰমেশন ইমানে আছিল জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল পালে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ আশা কৰি বিদায় মাগিছো ধন্যবাদ জয় অসম